মোৰ এই কাপোৰযোৰৰ ফটো দিওঁতে বহুতে কৈছিলে যে গুজৰাটী চিলাইটো কেনেকৈ কৰে আৰু কি চিলাই দি কৰিছে, কাপোৰযোৰ এবাৰ দেখুৱাব, চিলাইটো শিকাব এনেকৈ বুলি কৈছিলে। সেইকাৰণে ভাবিছো আজি গুজৰাটী চিলাইটো বাৰু ভিডিঅ' আগত দিয়া আছে, কিন্তু এই মাজৰ যিটো ফুলপাহি কেনেকৈ বনাইছো তাকে এবাৰ দেখুৱাওঁ বুলি ভাবিলো। এইটো তেনে সাধাৰণ চিলাই, বহুতে জানে চেইন চিলাই বুলি কয়। আৰু বলক এই চিলাইটো কেনেকৈ কৰে মই তাকে অকণমান দেখুৱাই দিওঁ। আৰু এয়া মই আঁকি লৈছো এইখিনি গুজৰাটী চিলাই কৰিবৰ বাবে। আপোনালোকে হয়তো এনেকৈ ফুট দিয়াৰ কাৰণে বুজি নাপাব, কিন্তু তথাপিতো মই মাজতে দেখুৱাই দিছো। এইটো এনেকৈ তলফালৰ পৰা আনি ল'ব প্ৰথমতে। এইটো আনি লোৱাৰ পিছতে এইখিনিতে এনেকৈ খুচি আৰু এই সূতাডালে এনেকে বেজিটোত পাক মাৰি দিব। আৰু এইটো হ'লেই আৰু এইটোৱে মানে চেইন চিলাই একেবাৰে সাধাৰণভাৱে কৰিছো। আৰু মই যিটো পখিলা ডিজাইনত কৰিছিলো যে কাপোৰযোৰ, সেই কাপোৰযোৰতো এই চিলাইটো দিয়ে কৰিছিলো। একেবাৰে সহজ কৰিবলৈ। বহুতে জানে, কিন্তু নজনা নতুন যিসকল আছে, নজনা মানুহ তেওঁলোকৰ বাবেহে ক'লো কথাটো। আৰু এই ফুলপাহিয়ে আপোনালোকে বিভিন্ন ধৰণৰ বনাব পাৰে, মানে গাৰু কভাৰতো দিব পাৰে, চাদৰ পাৰি বনাব পাৰে, একেবাৰে সহজ। আৰু বহুতে কৈ থকাৰ কাৰণে চিলাইটো এবাৰ দেখুৱাবচোন শিকিবলৈও বহুতে আগ্ৰহ কৰি থাকে। আৰু মই তেনেকুৱা আগ্ৰহী মানুহ পালে যে বিৰাট ভাল পাওঁ। কোনোবাই শিকিব যদি বিচাৰে আৰু কাৰোবাক যদি শিকাব পাৰো নহয়, সঁচাকে বহুত ভাল লাগে। আৰু বহুতে কৈছে বাৰু দেই, কেইবাগৰাকীও কমেণ্টত আহি কৈছেহি যে বা তোমাৰ ভিডিঅ' চাই কাপোৰ এযোৰ কৰিছো, ভাল লাগে তোমাৰ ভিডিঅ' বিলাক চাই, এনেকৈ বুলি যেতিয়া কয়হি নহয়, সঁচাকৈ মনটো ভাল লাগি যায়। কাৰোবাক যদি কিবা এটা শিকাব পাৰো, তাতকে আৰু আনন্দ বেলেগ একো নাই। আৰু এইপাহি ফুল এয়া হ'লেই, এইপাহি সম্পূৰ্ণ হ'লেই। আৰু এইটো শেষত এনেকৈ কৰি খোচ মাৰি তলফালে গাঁঠি এটা দি দিব। আৰু ইয়াৰ যিটো মাজৰ যিটো মানে বুটাম চিলাই কৰিছো, ইয়াত যে যিটো দিছো এইটো সেইটো এবাৰ দেখুৱাও কেনেকে কৰিছো বলক। এইটো কাৰণে বেলেগ এটা সূতা লৈ লৈছো, জিলিকিব লাগিব যিহেতু। এয়া এনেকে কৰি ললো। আৰু এইডাল এনেকৈ কৰি লৈ এইডাল টানকে ধৰি ল'ব, টানি ল'ব। তাৰপিছত ইয়াত এপাক, দুপাক, 3 পাক, 4 পাক মান জোখত মাৰি দিব। আৰু এডাল টানিয়ে থাকিব, বাওঁ হাতে ৰছীডাল টানি থাকিব সূতাডালি। তাৰপিছত ইয়াত এনেকৈ খুচি এইটো টানি থাকিব, মানে এইডাল যেতিয়া ঢিলা কৰি দিব নহয়, এই গুটিটো ঢিলা হৈ যাব। গতিকে সেইডাল টানি থাকিব আৰু ধুনীয়াকৈ লাহেকে এনেকৈ কৰি এইটো টানি দিব। এয়া দেখিলে নহয়, খুব ধুনীয়াকৈ এইটো বুটাম চিলাইটো হৈ গ'ল। আৰু এনেকৈ মই মাজৰ ফুলখিনি কৰিছো। কাপোৰযোৰ বহুতে পচন্দ কৰিছে বাৰু, এনেকুৱা ডিজাইনত বনাই দিব বুলি কৈছে বাৰু। মই বনাই দিবলৈ চেষ্টা কৰিম পিছত, কিন্তু লাহে লাহে এতিয়া বিহু আহি আছে যিহেতু, এইখিনি সময়ত মানে অৰ্ডাৰ লোৱাটো একেবাৰে সম্ভৱ নোহোৱা হৈ পৰিছে। আৰু এযোৰ দিবলৈ বাকী আছেই, সেইযোৰ দিয়াৰ পিছত এইযোৰ কৰিম। আৰু এযোৰ আছে টচত কালি দেখুৱাইছিলোৱে, আধাখৰীয়া হৈ আছে, সেইযোৰ এযোৰ কৰি সম্পূৰ্ণ কৰিব লাগিব। এই দুযোৰ কৰাৰ পিছত আকৌ বিহুৰ পিছত লাহেকৈ অৰ্ডাৰবিলাক ল'ম। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। বহুতে কৈ থকাৰ কাৰণে আজি দেখুৱাই দিলোঁ।